স্বাধীনতা সংগ্ৰামৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু স্বাধীনতা সংগ্ৰামক সন্মুখৰ পৰা নেতৃত্ব লোৱা আমাৰ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভাপতি ছবিলাল উপাধ্যায় ডাঙৰীয়া সম্পৰ্কত আপোনালোক সকলোৱে জ্ঞাত। যেতিয়া 1885 চনত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলটো তেতিয়া উমেশ চন্দ্ৰ বেনাৰ্জী ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দল প্ৰতিষ্ঠা হৈছিল, সেই সময়ত অসমত ৰাষ্ট্ৰীয় নেতাসকলৰ যোগাযোগ প্ৰায় নাছিল। গান্ধীজী অহাৰ আগলৈকে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে উমেশ চন্দ্ৰ বেনাৰ্জীৰ নেতৃত্বত যেতিয়া কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল, তাৰ পৰৱৰ্তী সময়ত ইয়াত আমাৰ বিহালীৰ সেই সময়ত ছবিলাল উপাধ্যায় ডাঙৰীয়াই নিজাববীয়াকৈ গান্ধীজীৰ আদৰ্শ আৰু প্ৰেৰণাক সৰুগত কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটি এটা শাখা সংগঠন হিচাপে ইয়াত জন্ম দিছিল। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলে সদায় ছবিলাল উপাধ্যায় দেৱকেই আমাৰ কংগ্ৰেছ দলটোৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে আমি সদায় শ্ৰদ্ধাৰে স্মৰণ কৰি আহিছোঁ। আৰু এইবাৰ 26 জানুৱাৰীৰ দিনাখন আমি তেখেতৰ সুযোগ্য কন্যা আপোনালোকৰ সন্মুখত আছে, আমাৰ বাইদেউ আৰু তেখেতৰ আমাৰ প্ৰাক্তন সাংসদ আৰু প্ৰাক্তন বিধায়ক স্বৰূপ উপাধ্যায় ডাঙৰীয়া, আমি তেখেতসকলক যোৱা 26 জানুৱাৰীত গুৱাহাটীলৈ নিমন্ত্ৰণ জনাইছিলোঁ সম্বৰ্ধনা জনাবৰ কাৰণে। আৰু আপোনালোকে জানে সেইদিনাখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিয়াল আৰু আমাৰ বিমলা প্ৰসাদ চলিহাদেৱৰ পৰিয়াল আৰু বিশিষ্ট গান্ধীবাদী নেতা হেমভাই ডাঙৰীয়াও ৰাজীৱ ভৱনত উপস্থিত আছিলে। বাইদেৱে অসুস্থতাৰ কাৰণে আমাৰ জিলা সভাপতি দাদুল বৰকটকীক কৈছিলে যে মই গা বেয়াৰ কাৰণে যাব নোৱাৰোঁ, নিমন্ত্ৰণ কৰাৰ কাৰণে বৰ ভাল পাইছোঁ, আৰু যদি আমাৰ ঘৰলৈকে আহে আৰু ভাল পাম। আৰু সেইকাৰণে বাইদেউৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা আৰু দাদাৰ প্ৰতি, দাদা মোৰ ৰাজনৈতিক জীৱনতো যেতিয়া মই তেজপুৰত MP খেলিছিলোঁ তেতিয়া দাদাই যি ধৰণে সহায় কৰিবৰ কাৰণে উঠি পৰি লাগিছিল, গোটেই বিহালীটো গৈ গাঁৱে গাঁৱে, তেতিয়া আমাৰ আৰু এজন প্ৰাক্তন মন্ত্ৰী আছিলে নহয় পদম বাহাদুৰ চৌহান ডাঙৰীয়া, লগত দুইজনে গাড়ী লৈ পেলাই মোৰ লগতে ঘূৰি ফুৰিছিলে। গতিকে মই দুইগৰাকী আমাৰ ছবিলাল উপাধ্যায় ডাঙৰীয়াৰ উত্তৰাধিকাৰী হিচাপে আজি আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা ফুলাম গামোচা, শৰাই, চেলেং চাদৰ আৰু জাপিৰে, লগতে বাইদেউক নতুন এই বাইদেউৰ জন্মদিন আহি আছে, সেইকাৰণে এসাঁজ নতুন কাপোৰো দিছোঁ জন্মদিনা পিন্ধিবলৈ, আমি সম্বৰ্ধনা জনাইছোঁ। আৰু বাইদেউ আৰু ছাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু বাইদেৱে যেনেকৈ নিজৰ জীৱনকালত বিভিন্ন অনুবাদ গ্ৰন্থ, অধ্যাপনা আৰু কেইবাখনো কিতাপ লিখি আমাৰ নতুন চামৰ মাজত নিজৰ এটা পৰিচয় আছে। অসম গোৰ্খা সন্মিলন, আমাৰ গোটেই ভাৰতজুৰি যিটো নেপালী সকলৰ এটা জাতীয় সংগঠন আছে, তাৰ লগত বাইদেউ জড়িত আছিলে। আৰু তেখেতৰ কথাটো ক'বই নালাগে, সকলোৱে জানেই স্বৰূপ উপাধ্যায় ডাঙৰীয়া তেজপুৰৰ পৰা 91 চনৰ পৰা 96 চনলৈকে সাংসদ হিচাপে আমাক প্ৰতিনিধিত্ব কৰিছিলে, বিহালীৰ পৰা বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিলে। মই দুইগৰাকীকে আজি প্ৰদেশ কংগ্ৰেছৰ আমাৰ সকলো নেতা কৰ্মীৰ হৈ আমি কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতসকলৰ পৰিয়ালৰ স্বাধীনতা সংগ্ৰামৰ যিটো অৱদান, সেইটো আমি সদায় অসমীয়া জাতিয়ে মনত ৰাখি আহিছে। আৰু লগতে বাইদেউক চৰকাৰেও আগতেও স্বীকৃতি দিছে, আগতেও বাইদেৱে সাহিত্য একাডেমী অনুবাদ বঁটা পাবলৈ সক্ষম হৈছে। এইবাৰো তেখেতক চৰকাৰে বঁটা দিয়াৰ কাৰণে আমি অভিনন্দন জনাইছোঁ। আৰু ভৱিষ্যতৰ দিনতো এই পৰিয়ালটোৰ লগত এওঁলোকৰ যিটো ত্যাগ আৰু তেখেতসকলৰ যিখিনি অৱদান, সেইখিনিক আমি সকলোৱে মনত ৰাখিম। আৰু আমাৰ সকলোৱে এই কথাখিনিকে আমি আজি ঘৰত আহি পেলাই জনাইছোঁ। ধন্যবাদ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত